গৰ্ভ বা পেটৰ পৰা বাহিৰত প্ৰথমতে কোন আহে, ল'ৰা নে ছোৱালী? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহাবাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চি ভিডিঅ'টিত আমি জানিম গৰ্ভৰ পৰা বাহিৰত প্ৰথমতে কোন আহে, অৰ্থাৎ এই পৃথিৱীত কোন আহে, ল'ৰা নে ছোৱালী, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে, তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰ জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। এনেতে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ভাৰতৰ লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতৰ লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে কোনো ধৰণৰ মেডিকেল হেল্প ল'ব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান উপায় আছে বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বা হৰমনৰ পৰিৱৰ্তনো দেখা যায়। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱেই যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা, সেই উৎসুকতা কম কৰাৰ কাৰণে মই ভিডিঅ' বনাওঁ, বাকী মোৰ একো উদ্দেশ্য নাই। আৰু বন্ধু বান্ধৱীসকল, কোনো লক্ষণে 100% সঠিক নহয়। আপোনালোকে 80% বা 90%হে গেছ কৰিব পাৰে। ঠিক আছে, তেন্তে আহক বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো গৰ্ভ বা পেটৰ পৰা বাহিৰত প্ৰথমতে কোন আহে, ল'ৰা নে ছোৱালী। বন্ধু বান্ধৱীসকল, এনেকুৱা মনা হয় বা বহুতো গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত দেখা গৈছে 9 মাহ সম্পূৰ্ণ নোহোৱাকৈ ল'ৰাৰ জন্ম হয়। ল'ৰাৰ জন্ম মানে 9 মাহ কমপ্লিট হ'বই নাপায় বা কমপ্লিট হয়, তাৰপিছত ল'ৰাৰ জন্ম হয়। আৰু 9 মাহ কমপ্লিট হোৱাৰ পিছত যদি গৰ্ভৱতী মহিলাৰ মানে যিটো প্ৰসৱৰ পীড়া, সেই পীড়া যদি নাহে তেন্তে ছোৱালী হয় বুলি মনা হয়। এনেও আপোনালোকে চাবচোন, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আপোনালোকে সুধিব পাৰে, তেওঁলোকৰ যিসকলৰ ল'ৰা সন্তান হৈছে তেওঁলোকৰ 9 মাহ সম্পূৰ্ণ হোৱা নাই বা 9 মাহ সম্পূৰ্ণ হওঁ বাকী থকাতে ল'ৰা জন্ম হৈছে। আৰু গৰ্ভত যদি ছোৱালী সন্তান থাকে তেন্তে 9 মাহ কমপ্লিট কৰি বা 9 মাহ সম্পূৰ্ণ কৰাৰ পিছতহে জন্ম হয়। আৰু কিছুমানৰ 9 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰসৱ পীড়া আৰম্ভ নহয়, ডাক্তৰৰ তাতে যাব লগা হয়। ঠিক আছে, তেন্তে বন্ধু বান্ধৱীসকলে এতিয়া আমি জানিলোঁ যে গৰ্ভ বা পেটৰ পৰা বাহিৰত প্ৰথমতে কোন আহে, ল'ৰা নে ছোৱালী, তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা প্ৰেগনেঞ্চি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব। ধন্যবাদ।